তো মই ভিডিঅ'বিলাক বনাই যাম, ভিউজ আহক বা নাহক, ছাবস্ক্ৰাইবাৰ বাঢ়ক না। গাইজ গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু এতিয়া যাবলৈ লৈছোঁ ডিউটিলৈ। তো ডিউটিলৈ যোৱাৰ আগতে খৰখেদাকৈ যিটো থাম্বনেইল লিখিছে, যিটো টাইটেল লিখিছে, তাৰ ওপৰত ভিডিঅ'টো বনাই যাওঁ বুলি ভাবিলোঁ। তো বলক বেছি দেৰি নকৰি আৰম্ভ কৰি দিওঁ। এইখিনিতে দুটামান কথা কওঁ আপোনালোকক। আপোনালোকে মোক বহুতখিনি মটিভেশ্যন দিছে, বহুতখিনি মানে উৎসাহ দিছে যে ভিডিঅ' বনাই থাকক, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ উৎসাহ দিছে। সেইকাৰণে আপোনালোকলৈ অন্তৰৰ পৰা ধন্যবাদ। আৰু এই চেনেলটো আৰু এই ইউটিউব চেনেলটো আৰু এই ভিডিঅ'খিনি আপোনালোকৰ বাবে, যাতে মই অলপ হ'লেও যাতে সহায় কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ মনোবৃত্তিৰে, এনেকুৱা ধৰণৰ মনেৰে মই এই চেনেলটো খুলিছোঁ আপোনালোকৰ কাৰণে, যাতে 1% হ'লেও আপোনালোকৰ যাতে সহায় হয় প্ৰাইভেট ৰিগবিলাকত সোমাবৰ কাৰণে আৰু বস্তুবিলাকৰ বিষয়ে জানিবৰ কাৰণে। সেইকাৰণে মই এই ইউটিউব চেনেলটো খুলিছোঁ। গতিকে সেয়ে আৰু আপোনালোকে চিন্তা কৰিব যে ইউটিউব চেনেলটো চাব নে নেচাব। তো মই ভিডিঅ'বিলাক বনাই যাম, ভিউজ আহক বা নাহক, ছাবস্ক্ৰাইবাৰ বাঢ়ক নাবাঢ়ক, কিন্তু যিবিলাকে চাই, মই ভাবোঁ তেওঁলোকৰ 1% হ'লেও কিবা এটা শিকিবলৈ পাৰিব, বুজিবলৈ পাৰিব বুলি ভাবোঁ। তো বেছি দেৰি নকৰি আৰু আকৌ এবাৰ আপোনালোকক ধন্যবাদ, থেংক ইউ। আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো টপিকটো এনেকুৱা ধৰণৰ, সকলোৰে মনত এইটো প্ৰশ্ন উদয় হয় আৰু সকলো মনত এই প্ৰশ্নটো উদয় হ'বই, কাৰণ সকলোৰেতো ITI নাই, সকলোৰেতো এইটো মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন নাই। হয়, আজিকালি প্ৰায় মেট্ৰিক পাছেই হয়, কিন্তু হ'লেও কিছুমানে যিসকলে যিসকলে মেট্ৰিক পাছ কৰা নাই, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ, কাৰণ তেওঁলোকেও এই ৰিগত কাম কৰিবলৈ বিচাৰে বা সোমাবলৈ বিচাৰে, কৰ্মসংস্থাপন এটা বিচাৰে। তো আজি ভিডিঅ'ৰ টপিকটো হৈছে আণ্ডাৰ মেট্ৰিকসকলে ৰিগত সোমাব পাৰিবনে, বা যদি সোমায়ো কেনেকুৱা ধৰণৰ কাম কৰিব পাৰিব। চাওক, আগৰ দিনত কথাটো বেলেগ আছিলে। আগৰ দিনত কি হ'ল, নিজৰ শক্তি, নিজৰ জোৰ, নিজৰ বল থাকিলে এটা ৰিগত বা যিকোনো ধৰণৰ প্ৰাইভেট কোম্পানীত সোমাব পাৰিছিল। এতিয়াও পাৰে, নোৱাৰে বুলি নকওঁ, কিন্তু বহুত পাৰ্চেণ্টেজটো কম হৈ গৈছে। মানে কি হয়, আণ্ডাৰ মেট্ৰিকবিলাকক মানে সুবিধাটো কম দিয়া যায় আজিকালি, মানে প্ৰায় নোহোৱাই হৈ গৈছে। যিসকল আণ্ডাৰ মেট্ৰিক, যিসকলে মেট্ৰিক পাছ কৰা নাই, তেওঁলোকে মানে কি হ'ল, চাকৰি বা জব পাবলৈ খুব কষ্ট হৈ পৰিছে, মানে পাবলৈ অসুবিধা হৈছে। কাৰণ আজিকালি ইমানেই শিক্ষিত ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়ি গৈছে, আপুনি কি ক'ব। শিক্ষিতৰ লগতে ট্ৰেড, ITI প্ৰায় ল'ৰাবিলাকৰ আজিকালি থাকেই, ITI থাকিবই। তো সেইকাৰণে মানে কি হয়, আজিকালি আণ্ডাৰ মেট্ৰিকবিলাকৰ সুবিধাটো কম হৈছে। সেইকাৰণে নোপোৱা নহয়, কি হয়, নোপোৱা নহয়, পাব, কিন্তু ভাল পষ্টখিনিত আপোনালোকে পাবলৈ সক্ষম নহ'ব। মানে আণ্ডাৰ মেট্ৰিকসকলে সোমাব পাৰিব, ৰষ্ট্ৰপদ সোমাবলৈ সুবিধা হয়, কিন্তু কম সংখ্যক ৰিগত। প্ৰায় মানে আজিকালি নিদিয়ে বুলিয়ে কৈছোঁ, আৰু উপায়তো নাই। মানে কি হয়, আজিকালি প্ৰায় মেট্ৰিক পাছ থাকে, সেইকাৰণে মানে সোমাবলৈ বহুতখিনি অসুবিধা হয় মেট্ৰিক পাছ নহ'লে। কিন্তু যদি কিবা ৰেফাৰেঞ্চৰ যোগেদি সোমাব পৰা যদি পাৰে, কিন্তু প্ৰায় মানে আণ্ডাৰ মেট্ৰিকবিলাক সোমাবলৈ বহুত অসুবিধা হয় এটা ৰিগত। আৰু আপোনালোকে গমো পাইছে, যিসকলে এপ্লাই কৰে, যিসকল আণ্ডাৰ মেট্ৰিক হয়, তেওঁলোকে যদি কিছুমান প্ৰাইভেট জবত এপ্লাই কৰিব বিচাৰে, আজিকালি বহুতখিনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেইকাৰণে মেট্ৰিক পাছ কৰিলে ভাল, আৰু মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন থাকিলে ভাল, সোমাবলৈ সুবিধা হয়, আৰু নিজৰ ক'বলৈও সাহস হয় দিয়কচোন, যে মই মেট্ৰিক পাছ কৰিলোঁ এনেকুৱা ধৰণৰ বুলি। আজিকালি BA পাছ CA পাছো এনেই পঢ়ি থাকে, গতিকে এনেকুৱা ধৰণৰ হয়। আৰু সেইখিনিয়ে কথা। আৰু আজিকালি বহুতখিনি শিক্ষিত লোকৰ সংখ্যা বাঢ়ি গৈছে, আৰু যিসকলে আৰু ৰিগত সোমাবলৈ বিচাৰিছে, তেওঁলোকে চেষ্টা কৰি থাকক, পাব। আৰু ইয়াত আৰু এটা কথা কৈ দিছোঁ আপোনালোক, এই পইচা পাতিৰ লেনদেনটো কৰিবলৈ আপোনালোকে নিবিচাৰিব। বহুতখিনি ফ্ৰড হৈ আছে, দেখিছেই।
কিছুমানে পইচা দিয়াৰ পিছত চাকৰি নাপায়, বহুতখিনি অসুবিধাৰ সন্মুখীন হয়। আৰু যিটো আপুনি পইচা দিব সেইটো আপোনাৰ কষ্টৰ পইচা, এনেই অহা পইচা নহয়। এনেই অহা পইচা জানো? এনেই অহা পইচা কেতিয়াও নহয়, কষ্টৰ পইচা। সেইকাৰণে চাই চিতি এইবিলাক কৰিব দিয়ে। আৰু মই প্ৰায় নকৰিব বুলিয়ে কওঁ এইটো কথাটো। তো সেইটোৱে আৰু আণ্ডাৰ মেট্ৰিকসকলে মানে ৰিগত সোমাবলৈ কষ্টকৰ হয়, কিন্তু সোমাব নোৱাৰাও নহয়। আৰু সেই আপোনালোকে যদি ৰিগত সোমাবলৈ বিচাৰিছে সেই মেট্ৰিক পাছৰ চাৰ্টিফিকেটখন থাকিলে ভাল। আৰু কিনো কম, ৰাতিপুৱাই বেছি দেৰি নকৰোঁ, বহুত দেৰি হৈ গ'লে মোৰ এইফালে দেৰি হৈ যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগ পাম মই এটা ভিডিঅ'ত। জয় অসম।